হাপেখাতিৰ বাৰেগাঁৱত ৰঙালী বিহু সন্মিলন উদযাপন। চৰাইদেউ জিলাৰ হাপেখাতি অঞ্চলৰ বাৰেগাঁৱৰ নৱজ্যোতি যুৱ সংঘৰ খেলপথাৰত 20 এপ্ৰিল তাৰিখে সপ্তম বাৰ্ষিক বাৰেগাঁও ৰঙালী বিহু সন্মিলন উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত বিতুপন গগৈ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈয়ে। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আমি আমন্ত্ৰণ কৰি অনা এই অঞ্চলৰ এপা জনপ্ৰিয় হুঁচৰি দল লুইতপৰীয়া হুঁচৰি দলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো। লুইতপৰীয়া সমন্বয় হুঁচৰি দলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু তেওঁলোকক হুঁচৰি প্ৰদৰ্শন কৰিবৰ বাবে অনুৰোধ জনাইছো। আজি বাৰেগাঁও ৰঙালী বিহু সন্মিলনখন আজি অনুষ্ঠিত হৈ আছে। আপোনালোকে দেখিছে NETV নিউজৰ যোগেদি আজি লোকে লোকাৰণ্য হৈছে, বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে আৰু এই বাৰেগাঁও সমন্বয়খনৰ যোগেদি আমি সদায় এটা বাৰ্তা কঢ়িয়াই পঠিয়াওঁ যে আমি একতাভাৱে আমি আছো আৰু ৰাইজে একতাভাৱে আজি উপস্থিত হৈছেহি আৰু এই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈ উলহ মালহে আমি অনুষ্ঠিত কৰি আহিছো। আজি সপ্তম বৰ্ষত অনুষ্ঠিত হৈছে। আশা কৰিছো অনাগত দিনতো এনেদৰে যাতে ৰাইজ আমাৰ সহায় সহযোগিতা আগবঢ়ায় আৰু ৰঙালী বিহু সন্মিলন আৰু সাফল্যমণ্ডিত কৰাত যাতে সহযোগিতা আগবঢ়ায় আৰু আপোনালোককো আমাক প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰত আপোনালোকে যি সহযোগিতা কৰে তাৰ বাবে আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছো। ৰঙালী বিহুৰ উলহ জনাইছো। এতিয়া প্ৰত্যেকেই ৰৈ আছে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবৰ কাৰণে। বিজয় বিশাল খন্তেকৰ পিছতে আপোনালোকৰ আগত গীত পৰিৱেশন কৰিবৰ কাৰণে আহিব। বাৰেগাঁও ৰঙালী বিহু আজি 7টা বছৰ অতিক্ৰম কৰিছে। এই 7টা বছৰত আপোনালোকে একতাৰ দোলেৰে সাংস্কৃতিকভাৱে সকলোৱে ঐক্যবদ্ধভাৱে এই ৰঙালী বিহু উদযাপন কৰি আহিছে। ধাৰাবাহিকভাৱে ৰঙালী বিহু উদযাপন চলি থাকিব। আজি সাংস্কৃতিক সন্ধিয়া হ'ব। এই বিহু হৈছে কৃষিভিত্তিক উৎসৱ। আমি অসমীয়া মানুহ কৃষিজীৱী, কেশৱ গগৈ কৈ গৈছে। এই বিহুতে সকলো আছে। এই বিহুতে অৰ্থনীতিৰ কথা আছে, এই বিহুতে কৰ্ম সংস্কৃতিৰ কথা আছে, এই বিহুতে সমন্বয়ৰ কথা আছে, এই বিহুতে আধ্যাত্মিকতাৰ কথা আছে। সকলোখিনি কিন্তু আমি বিহুতেই পাওঁ। বিহু শেষ হোৱাৰ লগে লগে পথাৰলৈ যাম খেতি পথাৰ কৰিবৰ কাৰণে। কৰ্ম সংস্কৃতি তাত আমাৰ দেখিবলৈ পাওঁ আৰু সেইবাবে অসমীয়া মানুহে অতি উলহ মালহেৰে এই বহাগৰ বিহু ৰঙালী বিহু পালন কৰি আহিছে আৰু এই ৰঙালী বিহুৰ জৰিয়তে সমন্বয়েৰে সাংস্কৃতিক দোলেৰে বিভিন্ন জাতি জনগোষ্ঠীয়ে একতাৰে আজি বান্ধ খাই আছে। আপোনালোকেও এই বাৰেগাঁও অঞ্চলত এই নিদৰ্শন দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে। ফণীন্দ্ৰকাৰী 21 যে টুটুকান্ত পালনাগৰীয়ে ইয়াত এই বাৰেগাঁৱত এই বিহু সন্মিলনে দায়িত্ব গ্ৰহণ কৰিছে। মই আশা ৰাখিম যে আপোনালোকৰ এই বিহু ধাৰাবাহিকতা এনেধৰণে চলি থাকক, সকলোৱে সমিল মিলেৰে এনেধৰণে বিহু পালন কৰি থাকক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আৰু আজি এই সন্ধিয়াটি ফৰকাল বতৰ, গীতে মাতে এটা সন্ধিয়া হ'ব। সকলোৱে সুন্দৰভাৱে উপভোগ কৰিব। বিতুপন গগৈ সোঁৱৰণীত এই সন্ধিয়াটি আগবঢ়োৱা হৈছে। ইতিমধ্যে বিতুপন গগৈৰ বিষয়ে কৈছে। বিতুপন গগৈ যিগৰাকী প্ৰতিভাৱান, যিগৰাকী সম্ভাৱনাপূৰ্ণ এগৰাকী আমাৰ উঠি অহা যুৱক আছে, যিগৰাকীৰ মনত অনেক সপোন আছে,
সেই বিতুপন গগৈ আজি আমাৰ মাজত নাই কিন্তু বিতুপন গগৈ জীয়াই থকা কালছোৱাত সমাজৰ কাৰণে উঠি নতুন প্ৰজন্মৰ কাৰণে প্ৰতিটো স্তৰতে যিখিনি দক্ষতাৰে নিজৰ প্ৰতিভাৰে নতুন প্ৰজন্মক বাট দেখুৱাই গৈছে তাৰ বাবে বিতুপন গগৈক আপোনালোকে জীয়াই ৰাখিছে বাৰেগাঁও ৰঙালী বিহু সন্মিলনীয়ে মই ধন্যবাদ জনাইছোঁ আৰু বিতুপনৰ সেই আদৰ্শ ভাগৱত কৰি আমি আশা ৰাখিম এই অঞ্চলৰ পৰা আৰু যাতে বিতুপন গগৈ সৃষ্টি হয় আৰু যাতে বিতুপন গগৈৰ দৰে প্ৰতিভাৱান শিল্পী আমাৰ মাজৰ পৰা উলিয়াই নিবৰ কাৰণে আপোনালোকে সক্ষম হয় তেনে চিন্তাৰেও নিশ্চয় বাৰেগাঁও অঞ্চলত এই বিহু সন্মিলনীয়ে কাম কৰি যাব মই তাকেই কামনা কৰিছোঁ আৰু পুনৰবাৰ সকলোলৈকে মই আন্তৰিক মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আজিৰ সাংস্কৃতিক সন্ধিয়াটি মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ ধন্যবাদ ৰাজস্থানত নিৰ্বাসী মোৰ বন্ধু অনুৰাগ ভট্টৰাজ আহি আমাৰ যি বিহু সন্মিলনখনি উপস্থিত থাকি যি হস্তক বৃদ্ধি কৰিলে আমি অনুৰাগ ভট্টৰাজকো শলাগহৰা আগবঢ়াইছোঁ যিসকল বিশিষ্ট ব্যক্তিক আমি আজি সভাখনলৈ আমন্ত্ৰণ জনাইছিলোঁ সকলোকে আমি বাৰেগাঁও ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা শলাগহৰা আগবঢ়াইছোঁ যিসকল ব্যক্তিয়ে এই বাৰেগাঁও ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত কৰিবৰ বাবে নিজৰ গাঁঠি ধন ভাঙি আমাক যি অৰিহণা আগবঢ়াইছে আমি সকলো ৰাইজকে আমি বাৰেগাঁও ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা শলাগহৰা আগবঢ়াইছোঁ যিসকল মহিলাই তপন এটা কথা জানি সুখী হ'ব আৰু আমি গৌৰৱবোধ কৰোঁ যে বাৰেগাঁও ৰঙালী বিহু সন্মিলনখনিক আমি অতিথিক দিবৰ বাবে যি আমাৰ অতি চেনেহৰ গামোচাখন আমি কোনোদিন কিনি পোৱা নাই সকলো ৰাইজে ঘৰে ঘৰে এখন দুখন আমাক গামোচা প্ৰদান কৰে আৰু যিসকল মহিলাই আমাক ৰঙালী বিহুখনি অতিথি শুশ্ৰূষা আৰু মৰম চেনেহ কৰিবৰ বাবে একোখনকৈ ফুলাম গামোচা আগবঢ়ালে আমি সমূহ ৰাইজক আমি বাৰেগাঁও ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা শলাগহৰা আগবঢ়াইছোঁ আজি আমাৰ মাজত উপস্থিত থকা প্ৰয়াত বিতুপন গগৈ মাতৃ আৰু পৰিয়ালবৰ্গকো আমি দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে আমি বাৰেগাঁও ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা শলাগহৰা আগবঢ়াইছোঁ আজি এই অনুষ্ঠানটো উপস্থিত থাকিবৰ বাবে আৰু সাংস্কৃতিক সন্ধ্যাটি উপভোগ কৰিবৰ বাবে দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমূহ ৰাইজকে আমি বাৰেগাঁও ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা শলাগহৰা আগবঢ়াইছোঁ আপোনালোকে জানে যে আমি বাৰেগাঁও ৰঙালী বিহু সন্মিলনখনি জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে আমি একত্ৰিতভাৱে আমি বাৰেগাঁও ৰঙালী বিহু অনুষ্ঠিত কৰিছোঁ আমাৰ লক্ষ্য হৈ গ'ল যে আমি আপোনালোকৰ লগত আছোঁ থাকিম আৰু ভৱিষ্যততো থাকিম গতিকে আমি একতা এনাজৰীয়ে সমন্বয় যাতে আমি বান্ধ খাই ৰাখিব পাৰোঁ আৰু সেই উদ্দেশ্যৰে আমি একেটা ৰভাৰ তলিত আজি জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে আমি সমবেত হৈছোঁ আমাৰ বিহু সন্মিলনখনিয়ে আমাৰ সমন্বয় বাৰ্তাটো কঢ়িয়াই আনিছে ইয়াৰ আগতে যদি আমাৰ কাৰোবাৰ মাজত যদি মনৰ পাৰ্থক্য থাকে মত অমিল থাকে কিন্তু ৰঙালী বিহু সন্মিলনখনিয়ে আমাৰ সকলোকে সেইবোৰ একাফেৰে কৰি যিটো সমন্বয় ভাতৃত্ববোধ এই বিহু সন্মিলনখনত জগাই তোলে গতিকে মই পুনৰবাৰ সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ এনেদৰে আপোনালোকে আগন্তুক দিনতো সহায় সহযোগিতা আগবঢ়াব আৰু ইয়াৰ লগে লগে আজি মুকলি সভা আৰু সাংস্কৃতিক সন্ধ্যা শুভ উদ্বোধন অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ।